আমি থিয় হৈ আছো ইয়াতে হাৰেং যোনটো ব্ৰিজ কালি ৰাতি ভাঙি পৰিছে ৰাইজে কিন্তু বহুবাৰ এই দলঙৰ যে মেৰামতি হোৱা নাই কমজুৰি হৈ আছে এটোলৈ কিন্তু বহুবাৰ প্ৰতিবাদ কৰিছিলে কিন্তু কাণত পৰা নাই ডিপাৰ্টমেন্টৰ আপুনি চাওক তৰিগৰিত এই যে যেতিয়া গেমন হেতুটো বন্ধ হৈছিল তেতিয়া অল্টাৰনেট ৰুট হিচাপে এই শিলচৰ কালাইন ৰুটটোক বাছি লৈছিল এডমিনিষ্ট্ৰেশ্যনে তেতিয়াৰ পৰা এই যে ৰুটটো আছে এই দলঙৰ ওপৰত দি যাবলৈ ডাইৰেকশ্যন দিয়া আছিলে কালি ৰাতি আঢ়ৈটা বজাত এই যে ডাম্পাৰ খিনি অভাৰলোডেড ডাম্পাৰ এডমিনিষ্ট্ৰেশ্যনে কিন্তু আগতে যেতিয়া ৰাস্তাটো খুলিছিলে তেতিয়া কৈ আছিল নিৰ্দেশনা দিছিলে যে 40 টনৰ ওপৰত কোনোবা ডাম্পাৰ বা গাড়ী যাব নোৱাৰিব কিন্তু আমি চাই আছো যিমানখিনি ট্ৰাক ৰাতি গৈ থাকে ডাম্পাৰ খিনি গৈ থাকে সবে মানুহে কৈ আছে সব অভাৰলোডেড অবাভ 70 টন 80 টন 90 টনৰ ওপৰত এই যে আপুনি চাওক এই লাইমষ্টোন গাড়ী এই ষ্টোন বিলাক গাড়ী বিলাক ডাম্পাৰটো তাতেই পৰিছে য'ত ডিপাৰ্টমেন্ট এই যে গাফিলতিৰ ফলে য'ত ৰং দি সিহঁতি এই ৰাস্তাটো খুলি দিছিলে সৌৰভ আপুনি চাওক এতিয়া মানুহ পাৰ কৰাৰ কাৰণে ইয়াতে কি নাও SDRFৰ নাও দিয়া হৈছে মানুহে নাও ব্যৱহাৰ কৰি আছে খালি 60খন মিটাৰ পাৰ কৰিবলৈ তেহেতৰ বেলেগ ৰাস্তা নাই আৰু ইটো খালি বৰাকবেলি নহয় এইটো শিলচৰ কাছাৰ খালি নহয় এইটো আমাৰ যোনটো ৰাইজ আছে আমাৰ পাৰ্শ্বৱৰ্তী ৰাইজ আছে ৰাজ্য মিজোৰাম আছে মণিপুৰ আছে সিহঁতৰ মানুহবিলাকেও এই ৰাস্তা হৈয়ে সিহঁতি মেঘালয় হৈ গুৱাহাটী যাব লগা হয় কিন্তু আজি এই ৰাস্তাটো বন্ধ হোৱাৰ পিছত যোগাযোগ ব্যৱস্থা পুৰা বিচ্ছিন্ন হৈ গৈছে সৌৰভ হয় হয় আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আৰু এটা প্ৰশ্ন যেহেতু এই বাহন আৰু বহুকেইখন বাহন ইতিমধ্যে দেখা গৈছে যে ডাম্পাৰ কেইখন এনেদৰে আবদ্ধ হৈ পৰিছে প্ৰশাসনে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে এই মুহূৰ্তত চাওক সৌৰভ আমি তলৰ পিনে যাওঁ আমি তলৰ পিনে দেখাওঁ আপোনাক আগত প্ৰশাসনে কি ব্যৱস্থা কৰিব এতিয়ালৈকে অফিচিয়েলি কিন্তু অৰ্ডাৰ অহা নাই আপুনি চাওক এতিয়া যেনটো লৰিত যে দুটা লৰি ইয়াতে ফচি আছে যি লৰি দুটা দাবি গৈছিলে এই তাতে এতিয়া প্ৰশাসনে মানুহ লগাই ইটোক আনলোড কৰি আছে এই লাইমষ্টোন ষ্টোন বিলাক সিহঁতি পেলাই আছে আৰু এতিয়া ট্ৰাই কৰি আছে এই গাড়ীটো কেনেদৰে ওলাব পাৰি ইয়াৰ পৰা তাৰ পিছতহে মেৰামতিৰ কাম ষ্টাৰ্ট কৰিব ইয়াতে কিছুমান লোকেল মানুহ আছে আমি আপোনাক সুধিব বিচাৰিম দিদি বহু বছৰৰ পৰা ইয়াৰ লোকেল মানুহ কিন্তু এইটোৰ টেনচনত ভুগি আছিলে প্ৰশাসনৰ কি এতিয়া ষ্টেপ হ'ব পাৰে গাফিলতিটো আমি দেখিয়ে আছো গাফিলতিটো আপুনি দেখি আছে ইমান দিনৰ পৰা এটা মানে ডিমান্ড আছিল আমাৰ PWD বিভাগৰ যারা মানে ডিপার্টমেন্টের যারা কর্তৃপক্ষরা তেখেতত মানে এটা প্রশ্ন আমি সুধিবৰ কাৰণে মই আইছো যে মানে এনাফ ফান্ড যদি নিদিয়ে তেখেতে কেনে রিপেয়ারিংৰ কামটো কৰিলে ফান্ডটো আহিছিলে ফান্ডটো দিয়া হৈছিল ভালকে কাম কিয় কৰা নাই পাৰ্চেন্টেজৰ কাৰণে হয় কিবা এতিয়া পাব্লিকে কি বিচাৰে আপোনাৰ পাব্লিকে বিচাৰে এতিয়া মানে যেটো হোৱাৰটো হৈছে এতিয়া তো মানে টোটাল কোলাপস হৈছে মানে পার্মানেন্ট এটা সলিউশন লাগে এতিয়া আপোনাৰ বিকল্প কোনো পথ আছে হয় এটা অল্টারনেটিভ রাস্তা আছে হিয়ারা পার হৈ ৰংগৰ হৈ ভাঙ্গাৰ পার তার পিছত মানে কালাইন খাটিগড়া পায় কিন্তু মানে এই রাস্তার কন্ডিশন ইমান বেয়া মানে PWD রোডসৰ মানে ইমান গাফিলতি গোটেই কাছাৰত গোটেই এই যে আপোনাৰ বিকল্প ৰোডটো এইটো ইউজ কৰি যাবলৈ কিমান টাইম লাগে এটা বহুত ডিসটেন্স হয় ইমান ঘুৰি পিলি হয় সৌৰভ এতিয়া এটা মানে মোস্ট ইম্পর্টেন্ট আরে এটা রিজন আছে কোলাপস হওয়ার মুখ্য মেইন রিজন তো হল সিন্ডিকেট